আজি মোৰ সন্মুখত অতি স্পেচিয়েল এনেকুৱা এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তিক মই মোৰ অদ্ভুত এটা কানেকশ্যন সেই কানেকশ্যনটো অকল ময়ে বুজি পাওঁ বিকজ এইটো একদম স্পেচিয়েল কানেকশ্যন আৰু সেইগৰাকী হ'ল আমাৰ পূৰবী শৰ্মা এক্ট্ৰেছ অভিনেত্ৰী পূৰবী শৰ্মা কিন্তু সকলোৱে মৰমতে বেবী বুলি মাতে মই প্ৰথম যেতিয়া লগ পাইছিলোঁ তেতিয়া ময়ো বেবী বা বুলি মাতিছিলোঁ কিন্তু ইমান কিবা এটা বন্ধুত্ব আছে আমাৰ দুজনীৰ মাজত যে মই নামকাৰী মাতোঁ মাজে মাজে মৰমতে তই বুলিও মাতোঁ কিন্তু বাট ৱেন ইট কামছ টু পূৰবী শৰ্মা অভিনেত্ৰীগৰাকী তেখেত অতিপাত মই ভাবোঁ যে টেলেণ্টেড ছোৱালী এগৰাকী অতিপাত টেলেণ্টেড যিয়ে খুব সুন্দৰ গান গায় খুব সুন্দৰ নাচে আৰু লগতে বহুত কোৱালিটিজ আছে দেই এগৰাকী এক্ট্ৰেছ মানে অল ৰাউণ্ডাৰ এক্ট্ৰেছ আৰু তেওঁ ইমান সুন্দৰ এটা পিৰিয়ড পাইছে লাইফত অভিনয়ৰ জগতখনৰ পৰা মই ভাবোঁ যে সেইটো গ্লেমাৰ চাগে আমি কেতিয়াও নাপাওঁ ডেট ইজ আমি ইমান লাকি নহয় চ' এতিয়া তাৰিফ কৰাৰ কাৰণে তেখেতৰ কথা ভাল কোৱাৰ কাৰণে একদম কনচিয়াছ হৈ গৈছে বেবী ৰিলেক্স টেক এ ডিপ ব্ৰেথ তাই ইমান বেছিকৈ কৈছে গতিকে মই টেনশ্যন হ'বলৈ বাধ্য নহয় বিবা মই কেলৈ কৈছোঁ এই গোটেইখিনি কথা মই প্ৰথম যেতিয়া চিনেমা জগতখনত ভৰি দিছোঁ প্ৰথম আৰু এজ এ চাইল্ড আৰ্টিষ্ট বিচাৰিছিল তেতিয়া মই প্ৰথম যেতিয়া চিনেমা কৰিবলৈ শ্বুটিঙলৈ গৈছিলোঁ মই বৰ ধুনীয়া ছোৱালী এজনী দেখিছোঁ ছোৱালীজনীৰ বেনী এডাল মানে অকণমান চুলিখিনি চুটি আছিল যদি এডাল সুন্দৰ বেনী সুন্দৰ সৰু কঁকাল এটা আৰু খুব ধুনীয়া এখন নীলা শাৰী কটন আৰু মেকআপ কৰা হৈ গ'ল হৈ যোৱাৰ পাছত আইনাৰ ওচৰত খুব ধুনীয়া এটা পজ এটা দি খুব সুন্দৰ হাতৰ মুদ্ৰা এটা আৰু হাতখন ইখন হাত এনেকৈ যেন মূৰ্তি এজনী থিয় হৈ আছে প্ৰতিমা বা মূৰ্তি আৰু আইনাৰ ফালে চাই আছে কিন্তু মই পিছফালটো দেখা পাইছোঁ আৰু তাৰপিছত দেখিছোঁ তেওঁ খুব সুন্দৰকৈ কিবা নাচি আছে নিজেই গান গাই নাচি আছে সেইগৰাকী তুমি আছিলা অ' মাই গড য়েছ সেই শ্বুটিঙৰ সেই পাৰ্টিকুলাৰ ঘৰটোত এখন ড্ৰেছাৰ আছিল আইনা এখন ড্ৰেছাৰ এখন আছিল আৰু মই সোমায়ে মই ভাবিছোঁ ৱাও অ'কে তাৰমানে এক্ট্ৰেছ হ'লে এনেকুৱা হ'ব লাগিব তাৰপিছত মাজে মাজে দেখোঁ নিজেই অকলে ৰুমটোত চিঞৰি গান গাই থাকা তুমি অকলে চিঞৰি গান গাই থাকা তেতিয়াও মই ভাবোঁ এক্ট্ৰেছ হ'লে তাৰমানে গান গাবও জানিব লাগিব তাৰপিছত আমাৰ যিটো গান একেলগে আছিল অভিমান চিনেমাখনত মই এয়া 1990ৰ কথা কৈ আছোঁ চ' মই আজি সাধু কথা কোৱাৰ নিচিনা লাগিছে জানানে চ' 1990ৰ মই চনো পাহৰিলোঁ 1990 তেতিয়া বহুত ৰোমেণ্টিক আছিলোঁ যে য়েছ সেইখিনিতো ৰোমেঞ্চটো ক'বই লাগিব তোমাৰ প্ৰতি মোৰ হিংসা কিয় লাগিছিল সেইটোও ক'ম সাংঘাতিক তোমাক হিংসা কৰিছিলোঁ তাৰপিছত আৰু দেখিলোঁ যে ইমান ধুনীয়া গান গায় অকলে কথা নাই বতৰা নাই চিঞৰি গান গাই দি তেতিয়া বোলো তাৰমানে এতিয়া মই অভিনেত্ৰী হ'বলৈ হ'লে মই গানো গাব লাগিব এটা টেনশ্যন হৈ গ'ল মোৰ লগে লগে তাৰপিছত মোৰ মা গৈছিল শ্বুটিঙত আগতে চ' মায়ে কি হয় তোমাৰ মোৰ যেতিয়া গানটো হৈছে অভিমানৰ আমি দুজনী গানটো মনত আছেনে কিবা এনেকুৱা ধৰণৰ উৰি যায় এনেকুৱা ধৰণৰ বৰ সুন্দৰ দৌৰি ফুৰিছিলোঁ তাৰপিছত মই তেতিয়া দেখিছোঁ যে আমি সেই ফটোখন মোৰ এতিয়াও আছে সেই চিৰিটোৰে যেতিয়া নামি আহিছোঁ ইমান মানে অদ্ভুত ধৰণৰ চিৰি আৰু দেই আমি খালী ভৰি আছোঁ দুইজনী কিন্তু তুমি শাৰী পিন্ধি খালী ভৰিৰে যিটো জোৰে জঁপিয়াই নামিছা তুমি মানে মোক লগত উৰাই লৈ আহিছা তাৰমানে বুজিছা নাই মই খুব এনজয় কৰিছিলোঁ দেই মানে গানটোও ভাল লাগিছিলে তাতে আকৌ তুমি বহুত মৰম লগা চুলিবোৰ উৰি আৰু মোৰ ভাল লাগিছে তাৰমানে কিন্তু মই তেতিয়া ভাবিছিলোঁ বাপৰে বা এনেকৈচোন স্পৰ্টছ পাৰ্চনেলিটিৰ নিচিনা জেনেৰেলি মই স্কুলত মানে স্পৰ্টছত জইন নকৰিছিলোঁ বিকজ সদায় মই ভাবিছিলোঁ মে বি মই মোৰ ইনটু ডান্স আৰু গান কিন্তু তুমি যেতিয়া জঁপিয়াই নামিব পাৰিছা শাৰী পিন্ধি আৰু সেই গানটোৰ তালে কাৰণ মই তোমাক জাষ্ট ফ'ল' কৰি আছোঁ মই একো নাজানো চিনেমাৰ বিষয়ে তেতিয়া মই ভাবিছোঁ যে তাৰমানে ভাল দৌৰিব পাৰিবও লাগিব চ' ফিজিকেলি ভেৰি ষ্ট্ৰং হ'ব লাগিব তাৰপিছত এটা চিন আছে মোৰ এতিয়া মনত আছে মই কওঁ যে হেৰি বাইদেউ আজিও ঋতুদাক লগ নেপালোঁ
মনত আছে খিৰিকীৰ ওচৰত তুমি পিঠিখন দি পেলাই মানে তুমি খিৰিকী ফালে চাই আছা মোৰ ফালে পিঠি দি আছা মই আহি পেলাই বহোঁ আৰু আমাৰ ডিৰেক্টৰ আছিল মৃদুল গুপ্তা তেওঁ মোক কৈছিল যে তুমি আহি ক'বা মোক বাবা বুলি মাতিছিল বাবা তুমি আহি ক'বা যে ঋতু দাক আজিও লগ নাপালোঁ আৰু তেওঁ মোক শিকাই দিলে এনেকৈ চুলিখিনি চুই পেলাই ক'বা চ' আহি পেলাই মই বিচনাত বহোঁ আৰু চুলিখিনি চুই কওঁ যে আজিও ঋতু দাক লগ নাপালোঁ এনেকৈ তুমি ঘূৰি চোৱা মোৰ মুখলৈ ঘূৰি চোৱা আৰু তোমাৰ একদম দুধাৰি চকুৰ পানী বৈ আছে শ্বট মই কেইবাটাও দিছোঁ 5টা নে 6টা শ্বট দিছোঁ NG গোটেইকেইটা বেয়া বিকজ নাৰ্ভাছ হ'লোঁ আচ্ছা 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 কাৰণ মই এক্টিং কৰিব নাজানোতো কাৰণ ইমান ডাঙৰ কথা চুলিও চুব লাগিব বহিব লাগিব তেতিয়া তুমি যেতিয়া ঘূৰি দিলা মই ভাবিছোঁ তোমাৰ চাগে মোৰ ওপৰত খং উঠিছে সেইকাৰণে তুমি কান্দি দিলা মোৰ মুখখন চাবলগীয়া আছে আৰু তুমি বৰ ধুনীয়াকৈ মানে লাষ্ট শ্বটটোত আৰু যিটো NG নহ'লগৈ তুমি বৰ সুন্দৰকৈ মোক ধৰি কিবা ধৰণকৈ তোমাৰ চকু পানীটো ওলাইছে বাট আই কুড ফিল ইয়ৰ হাৰ্ট পাউণ্ডিং ঢপ 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 শব্দ মানে ইট ৱাজ চ' ৰিয়েল ফিল কৰিছোঁ চাগে অদ্ভুত মই মানে তোমাৰ ধৰাটোত তোমাৰ হেৰিটোতে মই ফিল কৰিছোঁ যে তুমি কিমান সুন্দৰকৈ গোটেই বস্তুটো নহয় আচলতে যেতিয়া এটা ফিলিংছ আহি যায় সেইটো তুমি ধৰাটো কেনেকৈ ধৰিবা বা কেনেকৈ চাবা কেনেকৈ হাঁহিবা কেনেকৈ চকু পানী ওলাব সেইটো গম পোৱা নাযায় কিন্তু তুমি আৰ্টিষ্টক খুব ছাপৰ্ট দিয়া সেইটো নহয় সেইটো বাধ্য কাৰণ সেইটো যেতিয়া মই কৰিম এতিয়াও তোমাক যেতিয়া মই কথাকেইটা কৈ আছোঁ মই ফিল কৰিছোঁ যে তুমি কথাকেইটা কৈছা মই ৰিয়েক্ট কৰি আছোঁ কিন্তু মই কেনেকৈ ৰিয়েক্ট কৰিম সেইটো মই নাজানো হয়নে কাৰণ মই ভিতৰত সোমাই গ'ল যে জেৰিফা বাইদেৱে মোক সুধি আছে এতিয়াও যদি তুমি মোক কোৱা কান্দি দিব লাগে মই কান্দি দিব পাৰোঁ তাকেতো কাৰণ তুমি মস্ত উৎপতীয়া আমি চবেই জানো যে গোটেই এক্ট্ৰেছেছসকলৰ ভিতৰত একদম এইটো জেনেৰেশ্যন আমাৰ জেনেৰেশ্যন তাৰ নেক্সটখিনিৰ ভিতৰত তুমি উৎপতীয়া বাট উৎপতীয়া ইন দ্য মষ্ট কিউটেষ্ট চেঞ্চ এতিয়া মই তোমাক চকুকেইটা চলচলীয়া হোৱাও দেখিছোঁ কৰিব পাৰা নহয় মই ফিল কৰিছোঁ বিকজ তুমি সেই অতীতলৈ তুমি গুচি গৈছা ময়ো সেই অতীতলৈ গুচি গৈছোঁ কিমান ভাল লাগিছে তাকেতো তুমি তেতিয়া সৰু আছিলা মানে যেতিয়াৰ পৰাই তুমি চিনেমা কৰিছা তুমি বেছ সৰু ছোৱালী এজনী তুমি বহুত আজি এইটো ষ্টেজত আহি পেলাই ফিল কৰা যায় কিমানখিনি বাগৰি আহিলোঁ হয়নে কিন্তু সেই সৰু ছোৱালীজনী তোমাৰ ভিতৰত থাকি গ'ল মই যেতিয়া তোমাক কৈছোঁ তুমি অট'বায়'গ্ৰাফি লিখিবা নেকি নিজৰ ওপৰত তুমি কৈছা নিলিখোঁ দেই কেলৈ লিখিম মানে ইউ আৰ নট ইণ্টাৰেষ্টেড তুমি নিজৰ বিষয়ে ক'বলৈ তুমি ইণ্টাৰেষ্টেড নহয় কিন্তু মোক যদি কোনোবাই কয় যে পূৰবী শৰ্মাৰ বিষয়ে এখন কিতাপ লিখা বায়'গ্ৰাফি মই কিন্তু সেই কথাটো ক'ম যে শ্বি ইজ এ চাইল্ড ওমান ভিতৰত এগৰাকী শিশু সোমাই আছে বেগৰ ভিতৰত আৰু যাৰ কাৰণে সেই ফ্ৰেছনেছটো সেই চিনেমাবোৰ তোমাৰ যিবোৰ চিনেমা তাৰপিছত আমি অহাৰ পিছৰ চিনেমাবোৰ তাৰ পিছৰ চিনেমাবোৰ আৰু এতিয়ালৈকে যেনেকৈ এতিয়া অহিৰ ভৈৰৱত ভাবাচোন বহুত এনজয় কৰিলোঁ তোমাৰ লগত কিন্তু চিনেমাখন কিমান চিৰিয়াছ চিনেমা আছিল বাপৰে তুমি যে কৰিছিলা সেইটো মই এতিয়াও কান্দো তুমি যে লাষ্টত যে তুমি মোৰ নিচিনা হৈ গ'লা বহুত দুখ লাগিছিলে চ' অডিয়েঞ্চক মই এইটো ক'ব বিচাৰিছোঁ চিনেমাখনত মাক স্কিজ'ফ্ৰেনিক কেৰেক্টাৰ এটা কৰিছিল তেখেতৰ স্কিজ'ফ্ৰেনিয়া আছে তেওঁ হেলিউচিনেট কৰে যিটো কথা বেচেৰা পাৰ্চনজনেতো নিজে নাজানিব ঠিক তেওঁৰ পৰা ইনহেৰিট কৰি পেলালোঁ মই বায়'লজিকেলি ময়ো স্কিজ'ফ্ৰেনিক একচুৱেলি মই নাজানোৱেই যে মোৰ সেই প্ৰব্লেমটো মোৰো আছে কিন্তু যিটো দেউতাকে জানিছিল কিন্তু এতিয়া মই প্ৰথম চিনেমাত বেইবাৰ মই ভনীয়েক হৈছোঁ এইখন চিনেমাত মানে যাক মই একদম ফ্ৰেণ্ড নিচিনা ভাবোঁ তেখেতৰ জীয়েক হৈছোঁ আৰু বেইবাৰ সেই মেচিয়ৰিটিটো আছে যে তুমি সেইখিনি সময়ত কিন্তু তুমি একদম মোৰ মাৰ বয়স এটা নিজে লৈ লৈছা যদিও তোমাৰ সেইটো মোৰ মাৰ বয়সৰ তুমি নহয় মানে সেইটো বয়স কিন্তু তুমি ইমান সুন্দৰকৈ মানে গোটেই আৰু তাত ভেগনেছ মুখত তোমাক চাই মই যিটো মোক বিদ্যুৎ চক্ৰৱৰ্তী আমাৰ প্ৰয়াত অতি মৰমৰ বিদ্যুৎ দাই শিকাইছিল যে তুমি বস্তুটো খুব ইণ্টাৰনেলাইজ কৰিবা দেই জেৰিফা নহ'লে কিন্তু তুমি কেৰেক্টাৰটো পগলা টাইপ কৰি দিবা ৱেৰে শ্বি ইজ নট মেড শ্বি ইজ নট ইনচেইন তেতিয়া মই ভাবিলোঁ যে অ'কে মইতো এইটো বস্তু ভাবিব লাগিব তেতিয়া মই তোমাক অবজাৰ্ভ কৰিলোঁ তুমি ইমান সুন্দৰকৈ তাত কথা কোৱা সেই বস্তুটোকে আকৌ মই ৰিপিট কৰিলোঁ মোৰ কেৰেক্টাৰটোত খুব ধুনীয়া কেৰেক্টাৰ আছিলে মই সেইখন কৰি পেলাই মই সেইটো পংকজ শৰ্মা বুলি এজন আছিলে আমাৰ ৰাইটাৰ পংকজ শৰ্মা নহয় আৰু এজন ডক্টৰ আছে নহয় কি আছে অহিৰ ভৈৰৱৰ নহয় তেওঁ নহয়
চৰি চাইকিয়াট্ৰিষ্টৰ কথা কৈছে তেওঁ তাত মই গৈছিলোঁ হেৰি লৈ পেলাই মানে নাৰ্ছিং হোমটোত গৈছিলোঁ তেওঁ মোক এপইণ্টমেণ্ট দিলে মই গ'লোঁ ইমানেই লগ পালোঁ তাৰপিছত তেওঁ ক'লে আপোনাৰ কেৰেক্টাৰটো কেনেকুৱা বোলে মোৰ কেৰেক্টাৰটো এনেকুৱা আপোনাক ছেইম কেৰেক্টাৰ এটা দেখাইছোঁ সেই মানুহজনী শ্ল'কে খোজকাঢ়ে চক পালে কিবা কাৰণত শ্ল'কে খোজকাঢ়ে কৈছে আপোনাৰ কেৰেক্টাৰটো এইটোৱে মই হয় নেকি তাৰপিছত মই যেতিয়া গ'লোঁ মানে তোমাৰ হেৰিলৈকে নাৰ্ছিং হোমত তেতিয়া দেখিলোঁ চাই আছোঁ বহুত বেলেগ বেলেগ আছে এজনীয়ে ফুলেই দি আছে এজনী পানীয়ে ঢালি আছে মোৰ বহুত দুখ লাগিলে তাৰপিছতে মোক এজনী আহি পেলাই কৈছে ঊলগুঠি আছে কৈছে পূৰবী এনেকৈ মাতিলে মই চকু এতিয়া চিনা লাগিছে কিয় মই তোমাৰ লগত BSc পঢ়ি আছিলোঁ নহয় মই মানে কি ক'ম আৰু মোৰ বহুত দুখ লাগিলে তেতিয়া তাইক মই সুধিছিলোঁ যে তোমাৰ কি প্ৰব্লেমটো কি কিয় ওলাই আহিব পৰা নাই এইখিনিৰ পৰা কৈছে নাজানো কৈছে এই মানুহগৰাকীয়ে যে পানী দি আছে তেওঁ কি জানে সেই দি থাকে তুমি ইয়াৰ পৰা তুমি যদি অনবৰতে পানী দি থাকা কেনেকুৱা লাগিব তুমি গম নোপোৱা কিন্তু এজনীয়ে এনেকৈ মোলৈ এনেকৈ চাইছে আকৌ গুচি গৈছে তুমি মানে সেই পৃথিৱীখন দেখিলে ভাবোঁ আমি বহুত লাকি আমি যিখিনি পাইছোঁ তুমি এবাৰ ভাবা সেইখিনি মানুহ কেতিয়াবা তুমি যাবা গৈ তেওঁলোকৰ লগত কথা পাতিবা বহুত পাবা কিয় হ'ল কাৰণ তোমাৰ এটা মেনাৰিজম মই পাইছিলোঁ তোমাক ফটো তুলি আছে মাক দেউতাকৰ লগত ফুৰিব সেইটো মই দেখিছোঁ তাতে তাৰপিছত তুমি ইমান ধুনীয়াকৈ ফটো নৰ্মেল মানুহৰ নিচিনা তুলিলা হঠাৎ তুমি মুখখন ঢাকি দিছা মানে সেই জেষ্টাৰটো এজ এন এক্ট্ৰেছ সেই নুৱান্সটো নাথাকিলে কিন্তু তুমি সেই ইমান ইণ্টেলিজেণ্ট এক্টৰ তুমি সেই নুৱান্সটো নকৰিলে কিন্তু তোমাৰ সেই কেৰেক্টাৰটো নিমিলে কাৰণ অদ্ভুত ছোৱালীজনী ইমান ফূৰ্তিকৈ মাক দেউতাকৰ লগত আছিল ছাডেনলি লাজ কৰা নিচিনা ইমান ডাঙৰ ছোৱালীজনী ফটকে তেনেকুৱা মুড চুইং হৈ গ'ল মই কেৰেক্টাৰ পাইছোঁ তেনেকুৱা সেই মানুহজনী এনেকৈ আহিছে খোজকাঢ়ি মোলৈ এনেকৈ চাইছে আকৌ গুচি গৈছে ইমান দুখ লাগিলে সেইগৰাকী খুব চোকা ছোৱালী আছিলে তাৰপিছতে সেই আছে পলিটিকেল কিবাকিবি থাকোঁতে চক পাই গ'ল সৰুতে মানে কিবাকিবি কথা আৰু এইবিলাক ইমান নোৱাৰি তাৰপিছতে তেওঁ চক পাই পেলাই সেই তেনেকুৱা হৈ গ'ল বিয়া দিলে গিৰিয়েকে থৈ গ'ল মানুহগৰাকী সেইবিলাক বহুত বেয়া লাগে বহুত বেয়া সেইকাৰণে কৈছোঁ জাৰিফা তুমি য'ত আছা মই য'ত আছোঁ আমি বহুত ভগৱানে আমাক মানে ওপৰৰ পৰা ব্লেছিং দিছে বেলেগ একো নাই সঁচাকৈ মই মানে ইমান নষ্টালজিক হৈছোঁ এনেকুৱা লাগিছে যেন আমি স্কুলৰ দিনত একেলগে আছিলোঁ সেই দিনবোৰ মনত পৰি গৈছে মানে মোৰ যে প্ৰত্যেকটো দিনেই মনত পৰি যায় হয় দেই তোমাক যে দেউতাই যে তোমাৰ কাপোৰ পিন্ধাই দিয়ে মই চাই থাকোঁ ঈশ্বৰ ইমান মৰম কৰে কিমান মানে তাকেতো আৰু এটা ঠাইত মোৰ এতিয়াও মনত আছে আমি তপন দাসৰ চেপ্টাৰটো আহিম এইটো চবতছে ইম্পৰ্টেণ্ট চেপ্টাৰ এইটো নাহিলে নহ'ব মই কেলেই তোমাক মানে খং কৰিছিলোঁ হিংসা কৰিছিলোঁ মই কৈ আছোঁ তাৰ আগত খালি এটা কওঁ যে আমি ক'ৰবাত এনেকৈ পাহাৰীয়া হেৰিত ক'ত শ্বুটিং কৰি আছিলোঁ শ্বিলং নে ক'ত আছিল ন তাৰপিছত আমি গানৰে শ্বুটিং চলি আছিল আকৌ তেতিয়া তোমাৰো তপন দাৰ মানে হেৰি আছে চিনছ আছে চ' আমি একেলগেই গৈছোঁ তাৰপিছত আমি মানে গানটো কৰি থাকোঁতে বহিবলৈ জেগা নাছিল কাৰণ আমি ক'ৰবাৰ পৰা আৰম্ভ কৰোঁ দেন কেমেৰাটোৰ ওচৰলৈ আহোঁ সেইকাৰণে তাত এনেকুৱা চেয়াৰ পাৰা নাছিল বিকজ অন দ্য ৱে সেইটো কেমেৰাৰ জ'ন তো তুমি মোক নহয় তুমি এখন কিবা এটাত বহিছা কিবা হেৰি টাইপত তাৰপিছত তুমি মোক কোচত লৈ আছা যে কোচতে বহা বিকজ তুমি নিজেও সেইখিনি সময়ত সৰু ছোৱালী বাট তথাপি তোমাৰ ইমান মৰম যে তুমি ধুনীয়াকৈ মোক কোচত বহি থাকিব দিছা তাৰপিছত মই তপন দাসক দেখিছোঁ অ'কে এইজন এক্টৰ হয় তাৰপিছত কথা গ'ল তাৰপিছত মোৰ মায়ে তোমাক বেলেগ মৰম কৰে সেইটোত মোৰ অলপ হিংসা লাগে দেই মোৰ এনেকুৱা লাগে যেন এই অনবৰতে খালি পূৰবী বেবী কৰি আৰু মা তুমি যদি ক'ৰবাত যোৱা মানে আমি খুব হেৰি কি কয় চাহ বাগিচাৰ হেৰিত খুব শ্বুটিং কৰিছোঁ য'ত তুমি যে ঢলি পৰা চ' তেতিয়া হেৰিয়ে উঠাই বিজুদা আমাৰ প্ৰয়াত বিজু ফুকনৰ লগত চিনটো সেইটো কৰাৰ কাৰণে আমি চন্দ্ৰপুৰ ফালে গৈছিলোঁ তো তুমি ক'ৰবাত গ'লে মা পিছে যায় মোৰ বিৰাট খং উঠে মোক কিয় যোৱা তুমি পিছে নহয় তাই চাগে মানে হেৰি ৱাশ্বৰুম যাব নেকি এনেকুৱা টাইপ আৰু সেইটো ভাবি পেলাই একচুৱেলি তুমি যে তপন দাসক লগ ধৰিব যোৱা চাহ গছৰ মাজত সেইটো কোনো নাজানে তেওঁ মোক কোৱাচোন সেইপিনে গৈ পেলাই ৰখি থাকে একদম মই গম পাওঁ আৰু সেইবোৰতো তুমি জানা প্ৰেমটো ইয়াৰ আগত ষ্টাৰ্ট হ'ল নে পিছত হ'ল
অলপ আগত অভিমানৰ অলপ আগত নহয় পাহাৰী কন্যাতে হৈছে পাহাৰী কন্যাত প্ৰথম প্ৰেম ট্ৰেইনত গৈছিলোঁ অ'কে ট্ৰেইনতে প্ৰেমটো হৈ থাকিলে তাৰপিছত সেইটো গোটেই কাহিনীটো কোৱা এতিয়া সেইটো ক'লে মৰিব লাগিব লাজ লাগে না কিন্তু তপন দাসে তোমাক পতাইছিল মই জানো তুমি পতা নাছিলা মই পটককৈ পতা মানুহ নহয়েই তপন দাসে তোমাক মানে একদম মানে প্ৰিন্সেছ টাইপ পাত্তা দিছিল মইতো জানো একে দূৰৰ পৰা বিৰাট তপন বিকজ মই সৰু আছিলোঁ যদি চব কথা মন কৰি থাকোঁ কাৰণ মোৰ মায়ে তোমাৰ পিছে পিছে ঘূৰি ফুৰে নহয় মই তোমাৰ লগত আহিছোঁ আৰু পূৰবীৰ লগততো কোনো অহা নাই গতিকে ময়ে চাই দিছোঁ তাত কাৰোবাৰ ছোৱালী হয় যিমান যি হওক তাইও সৰু এনেকৈ কৈছে আৰু গতিকে তেতিয়া তোমালোকৰ একদম ফুল প্ৰেম তেতিয়া নহয় অলৰেডি মানে পাহাৰী কাণত হৈ গ'ল তাৰপিছত ভাইমন দাই গম পালে কথাটো নহ'লে মিচিক মাচাককৈ হাঁহি পেলাই আৰু আমাৰ দুটাক একেলগে পঠিয়াই দিলে ঘৰত মই ঘৰলৈ আহিলোঁ তেওঁৰ ঘৰলৈ গ'ল মায়ে কৈছে কি হ'ল মুখৰ চেহেৰা বদলি গ'ল দেখোন হেপী নাই এনেই আৰু তাৰপিছত লাহে লাহে অভিমান কৰিলোঁ অভিমানতো আৰু বেছি হৈ গ'ল কাৰবাৰটো তেওঁ তাতে ৰৈ যায় গুচি যায় মানে আগতে প্ৰেমবোৰ অলপ বেলেগ টাইপৰ আছিলে আজিকালিৰ দিনতো মোবাইল নাছিল গতিকে আৰু এনেকৈ চাই পেলাই গুচি গ'ল মোৰো অকণমান ভাল লাগিল মই গুচি গ'লোঁ তাতে আৰু প্ৰেম হ'ল আৰু অলপ চলপ সেই এনেকৈ আগবাঢ়িলোঁ আৰু সেইটো কাৰণে মোৰ একটো মায়ে ইমান মৰম কৰে কাৰণে মোৰ হিংসা লাগিছিল আৰু তোমাৰ ডাঙৰ জুৱেলাৰী বক্স আছিল তোমাৰ বহুত জুৱেলাৰিজ তাত হেয়াৰ বেণ্ডজো আছিল ধুনীয়া ধুনীয়া ইয়েৰিং সেইবোৰ মই চাওঁ তেতিয়া মই ভাবোঁ যে অ'কে এক্ট্ৰেছ হ'লে মই এতিয়া এনেকুৱাও কৰিব লাগিব চব টিপছ লৈ থাকোঁ অনবৰতে আৰু তুমি খুব হেৰি এক্ট্ৰেছ আছিলা ব'ল্ড বুলিয়ে ক'ব লাগিব তোমালোকৰ এটা স্মুচিং চিন আছিল যিটো মই চিনেমাত দেখিছিলোঁ অভিমানত মইতো নাজানোৱেই কাৰণ মই নেদেখাকেই হৈছে সেইবিলাক শ্বুটিং অলমষ্ট 1 মিনিটৰ স্মুচিং চিন কেনেকুৱা হোৱাট ৱাজ দ্য এক্সপিৰিয়েঞ্চ মই ৰিয়েকশ্যন মানে মই গমেই নাপালোঁ ইমানেই ভাল লাগিল যে মই ফিটেই হৈ গ'ল না সেইটো মই কৰা নাই ন কামটো তপন দাসে কৰিছে মানে তুমি সাৰ পাই পেলাই মই কৈছোঁ কি হ'ল চব মানুহবিলাক একদম ভৰ্তি হৈ গ'ল তুমি এইটো কি কৰিলা কৈছে বোলে তাৰমানে চাগে কথা পাতি থৈছে মই গম নাপাওঁ সেই চিনটোৰ পিছত মানে মৃদুল গুপ্তাৰ লগত আৰু তেওঁ ভাবিছে যিহেতু আমাৰ ভালেই চলিয়ে আছে গতিকে এইটোতো মিছা কথা নহয় আৰু তেওঁ অকণমান বেলেগ টাইপৰ ন মানুহটো গতিকে দেয়াৰ ডেভিল আৰু ফাঁকি মৰাটো নাই কোনোবাই আপত্তি কৰিলেও ঠিক আছে আমি দুটা একেলগে থাকিমতো তেতিয়ালৈকে বিয়া হোৱা নাই তাৰপিছতে ৰিলিজ কৰি দিলে ঘৰত হাহাকাৰ কি হ'ল মই তাক গালি পাৰিলোঁ এইটো ৰাখিব কাটিব লাগিছিলে এইটো উলিয়াই দিব লাগিছিলে মই গৈ মানিক ৰহমানক লগ ধৰিলোঁ প্ৰডিউচাৰক মই বোলো এইটো উঠাই কিয় কৰিছিলি মই বোলো মই কৰা নাই তপন দাসে কৰিছে কামটো মই গমে আৰু ভাল লগাটোতো ভাল নহ'লেতো কিমান কমপ্লেইন হ'লহেঁতেন সেইদিনাখনে হ'ব আৰু হ'বই তাকেইতো চ' মই তাকে দেখিছোঁ যে বেইবাৰ মানে তোমাৰ আগৰ চিনেমাবিলাকতো তোমাৰ মানে খুব খোলা ইউ আৰ ভেৰি অ'পেন মানে ৱেন ইট কামছ টু মই তেনেকুৱা এটা চিন একদম ডাইৰেক্ট মই হেৰি কৰা নাই প্ৰথম ৰাগিনীত অলপ কৰিছিলোঁ সেইটো কৰোঁতে মানে মোৰ বহুত অসুবিধা হৈছিলে তেতিয়া আৰু সৰু আছিলোঁ নহয় আনকি মানে কেনেকৈ ধৰিব লাগে মই সেয়াও নাজানো এইটো খুব টেকফুলি গৌতম বৰাই কৰাই দিলে খুব ভাল ডাইৰেক্টৰ আছিলে মোৰ মানে মই কৈছোঁ ন মই অকণমান এই ক্ষেত্ৰত অলপ হয়তো লাকি ক'ৰবাত এজ এন এক্ট্ৰেছ অলপ লাকি তাৰমানে অচল টকাখন এতিয়া সেইখনৰ ওপৰত কৰিলেতো প্ৰথমতেখিনি তে এইখিনি বস্তু যেতিয়া শ্বিলঙত আকৌ ইমান ধুনীয়া এটমছফিয়াৰ হেৰি তেতিয়া মই ক'লোঁ মোৰতো বহুত লাজ লাগিছে মোৰ মানে একদম মানে মৰিয়ে যাম যেন লাজতে আৰু ল'ৰাটো আছিল বহুত স্মাৰ্ট তেওঁ বম্বেত ডাঙৰ হোৱা আমি আৰু এনেকৈহে ডাঙৰ হোৱা আমাৰতো ইমান এইবিলাক হেৰি নাই তেওঁ মানে বম্বেত ডাঙৰ হোৱা গতিকে বাহিৰত দাৰ্জিলিঙৰ হেৰিটো বেলেগ হ'ব ন কি হ'ব পূৰবী কি হ'ব এনেকৈ কয় মোক মই ৰ'বা তেনেকৈ নহয় কথাবিলাক মই পাৰিব লাগিব তেতিয়া টেকফুলি কেমেৰাৰ পৰা এংগল মিলাই মেলি তেওঁ ইমান ধুনীয়া চিন কৰি দিলে আৰু এনেকৈ কৰি দিছে তেতিয়াই মোৰতো আৰু অকণমান ফিলিংছ থকা মানুহ গতিকে এনেকৈ দিওঁতে ফিলিংছ আহি গ'ল গতিকে কেমেৰাত ধৰি দিলে এনেকৈ মানুহে সুধিছে ফিল কৰিব লাগিব নহ'লে তুমি ফিল নহয় মোক তুমিও যদি তোমাৰ হাতেদি মোক এনেকৈ দিয়া
তোমাৰো ফিলিংছ আহিব অবভিয়াছলি তোমাৰ তাতো যদি মই ধুনীয়াকৈ দি দিওঁ তোমাৰো আহিব তুমি মিছা মাতিব নোৱাৰা যে মোৰ তোমাৰ মানে ফিলিংছ অহা নাই কিছুমান এক্টৰে যেনেকৈ কয় মই মানে একদম মেকানিকেলি বস্তুটো কৰোঁ একচুৱেলি এক্টিংটো মেকানিক নহয় এইটো তুমি ভিতৰত থাকিবই লাগিব ফিল কৰিবই লাগিব তুমি কান্দিলেও ফিল কৰিব লাগিব সাবুতি ধৰিলেও ফিল কৰিবই লাগিব নহয় তোমাক চকু পানী কেনেকৈ ওলাব কেনেকৈ তুমি হাঁহিবা কেনেকৈ তুমি ডাইলগ কওঁতে কেনেকৈ দুখ লাগিব তুমি ডাইলগ এটা দুখ লগা ডাইলগটো চিধা চিধিকৈ ক'ব নোৱাৰা যে ৰিফা মোৰ বহুত দুখ লাগিছে কিবা বেয়া শুনিছে এইটো যদি মই চকু পানীৰে কৈ দিওঁ তেতিয়া তাত ক'ৰবাত মাতত অকণমান ক'ৰবাত হয়তো নিজে নিজে বহি যাব ক'ৰবাত হয়তো সেই কথা কয় মাতটোৱে কথা কয় নিজে মই ভাবোঁ হয়নে তুমি এবাৰ চাবাচোন তুমি কেতিয়াবা খুব দুখ লাগিছে দুখ লাগি তুমি আইনাত চাই পেলাই ডাইলগকেইটা ক'বা তাৰপিছত দুখ লগা নাই তুমি সেইকেইটা ডাইলগকে তুমি ক'বা কেনেকৈ ওলাই তুমি চাবাচোন মই সেই আইনাত চাই দুখ লগাব চেষ্টা কৰাটো মোৰ দ্বাৰা নহয়গৈ মই ফিল কৰিলে নহয় তুমি খুব দুখ লাগিছে নহয় তুমি আইনাত এনেকৈ চালা তাৰপিছত য়েছ তাৰপিছত তুমি সেই একেটা ডাইলগকে তুমি ক'লা মই ক'ব পৰা নাই মই ক'ব পৰা নাই কিহৰ কাৰণে মোৰ দুখ লাগিছে বুকুত যে ধৰি যায় তো মোৰ দুখ লাগিছে কিহৰ কাৰণে দুখ লাগিছে আমি বহুত সময় পাৰ হৈ আহিলোঁ আৰু সেইবোৰ আমি ৰিকল কৰিছোঁ বহুত বেয়া লাগিছে হয়নে ইমান ধুনীয়া মুহূৰ্তবিলাক কিন্তু সেইটো যদি ফুৰ্তিত কৈ দিওঁ সেইটো বেলেগ হ'ব কিন্তু এইটো যদি তুমি ফিল নকৰা মোৰ এই পানীটো নোলায় তুমি গম পাইছানে এই পানীটো যদি ফিল কৰিছা কাৰণে মই কৰিছোঁ ফিল জেৰিফাক লগ পালোঁ তুমি ফিল কৰিছা তুমি ফিল কৰিছা নাই এবছলিউটলি মোৰ যিটো মোৰো মানে এনেকুৱা হৈ গৈছে যে সেই সময়ত আমি যেনেকৈ মই এতিয়া এনেকুৱা হৈছে এই মুহূৰ্তখিনিত মই সেই নদীৰ পাৰত আছোঁ তোমাক মই হাতত ধৰি আছোঁ আৰু মই দৌৰি আছোঁ কিন্তু আমি বহুত আগুৱাই আহিলোঁ হয় নহয় বহুত বছৰ কিন্তু সেই ফিলিংছটো বহুত থাকি গ'ল কিন্তু সেইটো তুমি যদি মেকিং কৰা মই ভাবোঁ ইমান ধুনীয়াকৈ নোলাব চাগে বস্তুবিলাক সেইকাৰণে ভাবোঁ ফিলিংছটো মানুহৰ বহুত দৰকাৰ কথা সেইটো ভিতৰত থাকিলে বৰ ভাল হ'ব হয়নে সেইকাৰণে মই ভাবিলোঁ যে আমি সকলোৱে এতিয়া ইমান ৰেট ৰেচটোত আমি সকলোৱে দৌৰি আছোঁ যে কিন্তু এই যে ধুনীয়া ধুনীয়া মুহূৰ্তবোৰ আমাৰ লাইফত থকা বিশেষকৈ আমি চিনেমাৰ জগতখনৰ মানুহ গতিকে আমি চিনেমাৰ জগতখনত থাকি বেছি ভাল পাওঁ আৰু চিনেমাৰ জগতখনৰ সেই মৰম লগা মানুহখিনি যিখিনি মানুহে ইজনে সিজনক আমি মৰম দিলোঁ এই প্ৰগ্ৰেমটোৰ থ্ৰুদি মোৰ মানে ইচ্ছা সেই কথাখিনি পাতিব নহয় সেয়া তুমি ধৰা মই আটাইতকৈ ইম্পৰ্টেণ্ট কথা মানুহৰ ফিলিংছটো আৰু হয়নে আজি তুমি মাতাৰ লগে লগে মই বেলেগে মাতিলে হয়তো মই নাহিলোহেঁতেন মানে কি আৰু জেৰিফাক এবাৰ লগো পাই আহোঁ সেই সুযোগত এনেতো তুমি সময় নোপোৱা মই ঘৰুৱা কামতে থাকোঁ বাৰু নাই এতিয়াতো তোমাৰো ধৰি লোৱা ঘৰে বাহিৰে সকলো চম্ভালি আছা আৰু তুমি যেতিয়া ফাৰ্ষ্ট তুমি ইমান ভাল গান গোৱা এটা গান এটা প্ৰথম গাই লোৱা না প্লিজ কি গান যোনটো তুমি গুণগুণাই থাকা যিকোনো কাৰণ তুমি ভাল গান গোৱা মই প্ৰিপেয়াৰ কৰি আহিলোঁ হয় নহয় তুমি এটা কৈ দিয়া ইন আঁখো কি মস্তি মে সেইটোও ভাল নহ'ব মনতে নাই ন আখৰকেইটা তোমাৰ তেতিয়াহ'লে হেৰি তোমাৰ চিনেমা চকু মিলি অকণমান ট্ৰাই নহয় এইটো গাব পাৰি ন কৰে যাক সপোন যেন এক বৰষুণ ধূলিৰ কি আছিলে পাহৰি থাকিলা শব্দটো পাহৰি থাকিলা কৰে যাক সপোন যেন এক বৰষুণ ধূলিৰ নিষেধি নামি আহে কোমল মাটিৰ গান গুণ 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 কোমল মাটিৰ গান গুণ 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 এজাক সপোন যেন বৰষুণ অলপ পাহৰিলোঁ বাৰু কিন্তু তুমি তোমাৰ চিনেমাৰ যিবিলাক গান মাহঁতে ইমান ভাল পাইছিলে ফেন্স গোৱা না এটা চকু বেলি নাচাবা লাগি নাচাবা চকু মুদি চোৱাছো দেখা পাবা তাতে
মন উতলাই কোনে চিত নচুৱাই মন উতলাই কোনে চিত নচুৱাই ইমান ধুনীয়া লাগিছিল তেতিয়া তোমাক দেখিবলৈ তুমি যেতিয়া প্ৰথম ফাৰ্ষ্ট চিনেমাখন তুমি কোৱাচোন আজলি নব চ' আজলি নবৰ কিবা এনেকুৱা কোনটো গান তোমাৰ মনত আছে আজলি নবৰ দুটা গানেই আছিলে কাক বুলিলো বুলি এটা সেইটো তুমি গাব লাগিব কিন্তু কেনেকুৱা যে মৰম লাগে হেৰিয়ে হোৱা নাই পাহৰি গ'লো গানবিলাক তোমাক মানে তোমাৰ প্ৰথম চিনেমা আজলি নব কিন্তু আজলি নবগৰাকী ইলা কাকতি আমাৰ প্ৰয়াত ইমান মৰম লগা এগৰাকী অভিনেত্ৰী কিন্তু তোমাক ইকুৱেলি মানুহে ভাল পাইছিল চিনেমাখনত বৰ বেছি নাছিলে তথাপিও মানে সেই গানটো যে তুমি যে মানে অভিমান কৰি থকা টাইপ খং উঠা নিচিনা তোমাক জোকাই থাকে কাক বুলিলো কোনে নিজে গাত পাতি ল'লে চা বৰ ভাল লাগে ন জালকে বুলিলে জকাই এতিয়া মজাটো আৰু তেতিয়া সলাইছে চা মই গ'লো কথা সলাইছে চেঁচা কথা পকাইছে চা আমি নেপাওঁ হে বাবুজি আঠা লগাইছে চা বাগি মাৰিছে চা কিনো মিছাই কম খাই বুলি ধেমালিছা বোলো কেনে ইমান ধুনীয়াকৈ এতিয়া তুমি যে প্ৰথম চিনেমা আছিল যে তুমি ইমান ফ্ৰীলি এক্টিং কৰিছা মানে ফেমিলিত সৰুৰে পৰা এনেকুৱা এক্টিঙৰ চৰ্চা বা কিবা আছিলনে মোৰ মা আছিলে মায়ে মানে কৰা নাই কাম কিন্তু মোক মানে কয় তুমি মানে মইনা পাৰিজাত পাতি দিয়ে মায়ে আমি মানে তাতে নাচোঁ আৰু কি জানা মই মানে সৰুৰে পৰা নাচ গান কৰি খুব ভাল পাইছিলোঁ তুমি খুব ভাল নাচা না মই ভালেই পাওঁ মোক মানে ভাল নাচো বুলি তুমি সঁচা ভাল কথা ভাল পাওঁ সাংঘাতিক ভাল পাওঁ কাশ্মীৰী বাইদেউ মোতকৈ ডাঙৰ আছিলে তেতিয়া মই মঙলদৈ স্কুলত পঢ়ি আছিলোঁ তেওঁ খুব ভাল নাচিছিলে হয় নেকি আৰু আমি চাওঁ মোক তেতিয়া টুৰ্ণামেণ্টত জইন কৰিব নিদিয়ে তই সৰু ছোৱালী নহয় তই যাব নালাগে মই কুটুৰি যাওঁ মোক লাগিব মানে নাচিবলৈ লাগে সেনেকুৱা টাইপত আছিলোঁ তাৰমানে খুজি নচা মানে কিন্তু তুমি ৰিচেণ্ট কিছুমান প্ৰগ্ৰেমতো আমি যেতিয়া কৰিছোঁ তেতিয়া তুমি এবাৰ তুমি কথক পাৰফৰ্ম কৰিবলৈ এণ্ড আমি সকলোৱে আমি ৰিহাৰ্চেল কৰি আছোঁ তাৰপিছত তোমাৰ ৰিহাৰ্চেল টাইমটো আহিছে আৰু তোমাৰ এটা কথকৰ পিচ আছিল চব ডান্সাৰ চব এক্টাৰ্ছ থৰ লাগি গ'ল মানে কোৱাইট আৰু অকল তুমি নাচি আছা সকলোৰে মাজত আমি ষ্টেডিয়ামত ৰিহাৰ্চেল কৰি আছিলোঁ এই ডাঙৰ জিমনাষ্টিক হলটোত আৰু তো চব আমি চুপচাপ হৈ গ'লোঁ আৰু আমি একদম থৰ লাগে তেতিয়া মানে সকলোৱে কৈছে যে ষ্টাৰ ইজ এ ষ্টাৰ কোৱালিটি থাকিব লাগিব ক'ৰবাত মানে কাৰণ যিটো তোমাৰ আছে মই আগতে মানে 2 ঘণ্টা 3 ঘণ্টা মই ৰিৱাজ কৰোঁ ভৰিৰ তাৰপিছত গান প্ৰেক্টিছ কৰোঁ 2 ঘণ্টা 3 ঘণ্টা মোৰ পাৰ হৈ যায় টাইমটো বৰ ধুনীয়া সময় মানে পাৰ হয় তাৰপিছত তাৰ মাজতে ভাত ৰন্ধা এইবোৰতো চলি থাকে শ্বুটিং চলি থাকে সেইবিলাক তেতিয়াৰ কথা পূৰবী শৰ্মা চিনেমা জগতখনত ভৰি দিলে তেতিয়া সেইখিনি সময়ত আৰু বিভিন্ন ভাল ভাল অভিনেত্ৰীসকল আছিল কম্পিটিশ্যন আছিলনে কোনোবাই কম্পিটিশ্যন কৰিছে কাৰণ পূৰবী শৰ্মা একদম পূৰা পৰিপূৰ্ণ হৈ আহিছে শ্বি ইজ এ গুড ডান্সাৰ শ্বি ইজ এ গুড ছিংগাৰ শ্বি ইজ এ গুড এক্ট্ৰেছ কাৰণ কি হয় এনেকুৱা হয় যে প্ৰথম কেতিয়াবা কোনোবা এক্ট্ৰেছে প্ৰথম চিনেমাখন খুব ভাল নকৰে গ্ৰেজুৱেলি তেওঁ ইভলভ কৰে কিন্তু পূৰবী শৰ্মাৰ আকৌ সেই কোৱালিটিটো আছিল যে তেওঁ অলৰেডি ভাল এক্টিং কৰিবলৈও শিকি আহিছিল চ' হাউ ৱাজ ইট লাইক কোনোবা এনেকুৱা এক্ট্ৰেছেছৰ কম্পিটিশ্যনত পৰিছিল নে নাই মনত পৰা নাই তাৰমানে মই যেতিয়া সোমাইছোঁ আজলি নবত ইলা বাইদেউ আছিলে পূৰ্ণিমা বাইদেউ আছিলে বিদ্যা বাইদেউ আছিলে বিদ্যা বাইদেউতো মোক বেনি কাটি দিছিলে মৰম কৰিছিল বহুত মৰম এতিয়াও কৰে তাৰপিছত ইলা বাইদেউ বহুত মৰম কৰিছিলে পূৰ্ণিমা বাইদেউতো আছেই বাৰু গতিকে কাৰ লগত কম্পিটিশ্যন কৰিম এনেই চাব গ'লে মানে আৰু ঠিকে আছে কৰি গৈ আছিলোঁ আৰু মানে ভালেই লাগিছিলে কাম কৰি মানে কোনো ধৰণৰ নাই তেওঁলোকৰ পৰা মই একো পোৱা নাই কাৰো পৰাই পোৱা নাই বৰঞ্চ মোক ঘৰৰ পৰাহে বাধা দি থাকিছিল নালাগে পঢ়া শুনা কৰ মইতো পঢ়িম পঢ়াটো হৈ থাকিব কিন্তু নহয় পঢ়িমতো হৈ থাকিব নাই নিদিলে নহয় আজলি নবৰ পিছত 4 বছৰ বহি থাকিলোঁ আজলি নবৰ পিছত নিদিলে 4 বছৰ বহি থাকিলোঁ আকৌ তাৰপিছত কোনে উলিয়াই তাৰপিছত সেই তেতিয়াই মোৰ সিন্দুৰখন আছিলে তপন দাসৰ প্ৰথম ছবি সি আহিছিলে আমাৰ ঘৰলৈ গোটেই গ্ৰুপ আহিছিলে হৈ পেলাই নহ'ল লগে পিছদিনা নিদিলে ইমান
মানে গালি চালি পাৰি সিন্দুৰ বিদ্যাৰাও আছিল তাৰপিছত বিদ্যাৰৰ এটা ৰাতিৰ ভিতৰতে কাষ্টিং হৈ গ'ল বিদ্যাৰে এতিয়াও মোক গালি পাৰে বাইদেউ তই কিয় নকৰিলি মই কৈছোঁ বিদ্যা বাইদেউ মোৰ মানে কেনেকুৱা কণ্ডিশ্যন আপুনি বুজি নাপাব যেতিয়া ঘৰৰ 6টা মানুহে কেওঁ কৰে নহয় তেতিয়া মানে বহুত অসুবিধা হৈ যায় নাই তাৰপিছত মই BSc পাছ কৰিলোঁ BSc পাছ কৰাৰ পিছত সোণমইনা আহিলে সোণমইনাত মই কৰিলোঁ তাৰপিছত এখন ধামাকা লাগি গ'ল ন সোণমইনা বহুত হিট কৰিছিলে বৰ ধুনীয়া চিনেমা আছিলে তাৰে এটা গান গোৱা না মই একদম পাহৰিলোঁ জানা কি আছিলে গান কিমান গান আছে সোণমইনাৰ ভাল তুমি নিজৰ চিনেমাৰ গান একো নাজানো পাহৰি থাকিলোঁ তাৰপিছতে শেৱালি খাৰু আনিম কেৰু আনিম সেই গানবিলাক সেইটো মনত আছে অলপ আছে কাৰণ সকলোৰে ইমান প্ৰিয় গীত এতিয়া মই প্ৰিপেয়াৰ কৰি হোমৱৰ্ক নাই কৰা নহয় তথাপি গোৱা একো নাই কেজুৱেলি খাৰু আনিম কেৰু আনিম ময়ো ঘূৰি আহিম তোকে সোণজনী মই মনতে ৰাখিম শয়নে সপোনে তোকেহে দেখিম সেইটো গান আকৌ হেৰি ৰূপক বৰুৱা ঢুকাই গ'ল চিৰাজত আমি একেলগে কৰিছিলোঁ তেওঁ আছিলে সেইটো গালে মোৰ দুখ লাগে ল'ৰাটো বৰ ভাল আছিলে বৰ ভাল এক্টৰ আছিলে আমি মানে সেই গৰু খেদি যাওঁ সেইবোৰ তাৰ মাজতে মই তাক বিদায় দিওঁ সি চুটকেছ এটা এনেকুৱা লৈ পেলাই খাৰু আনিম কেৰু আনিম তোকে সোণজনীও গা চা মোৰ কিবা লাগি যায় তেনেকৈ এতিয়াও সিটো গুচিয়ে গ'ল নাই আৰু তাৰপিছত তাৰ লগত কৰিলোঁ তাৰপিছত আৰু বাধা পোৱা নাই তাৰপিছত কৈছে দেউতাই মোক ক'লে যে তই BSc পাছ কৰ তাৰপিছত কৰি থাক তাৰপিছত দেউতাই মোৰ লগতেই যায় তাৰপিছত পঢ়াত চোকা ছোৱালী নহয় চোকা মানে কি আৰু পাছ কৰিছোঁ আৰু তথাপিও চায়েন্স লোৱা মানে চোকা চায়েন্স মানে চবেই ভাল পায় মই ডক্টৰ হোৱা ভাবিছিলোঁ আৰু মই ধুনীয়া ডাক্তৰ চিটেই নাপালোঁ তাৰপিছত এনেকুৱা হৈ এটা জাৰ্ণি কণ্টিনিউ হ'ল আৰু 1989-90 ভিতৰত আমাৰ তপন দাসৰ লগত তাৰপিছতে বিয়া হৈ গ'ল গভীৰ প্ৰেম হৈ বিয়াই হৈ গ'ল আৰু তাৰপিছত আকৌ নাইকিয়া হৈ গ'ল পূৰবী শৰ্মা নাইকিয়া হ'ল ঘৰুৱা মানে কিন্তু পূৰবী শৰ্মা খুব মুডি নহয় দায়িত্বশীল ব্যক্তি মোৰ এনেকুৱা লাগিছিল মানে মোৰ ইমান খং উঠে তেতিয়া এনেকুৱা যেন নহয় মই জানো চাওঁ দেই আচ্ছা মই বাৰু ওলাই গ'লোঁ ঘৰৰ পৰা ওলাই গ'লে মোৰ মাইনাটোক কোনে চাব মোৰ মাইনাটোক মই মানুহৰ হাতত এৰিব নোৱাৰোঁ যদি তাই পৰি যায় মই আকৌ নিগেটিভবিলাক চাই লওঁ জানানে যদি কিবা কাৰণত নেগলেক্ট কৰে পৰি যদি যায় তাই যদি মূৰত দুখ পায় তাই মূৰৰ পৰা যদি ব্ৰেইনলৈ আহে এইবোৰ চিন্তা কৰোঁতে মই বেছি ভাবি দিলোঁ দি পেলাই মানে তাইক এতিয়া ফোন কৰি তুমি ইমান ডিষ্টাৰ্ব কৰি থাকোঁ মই কৈছোঁ তাই ইমান এজনী ৰেছপনচিবল ছোৱালী আৰু ইমান সুন্দৰ কথা কয় এদিন মোক কোৱা মোৰ মনত আছে মোক কৈছে বিদ্যুৎ আংকল মানে বিদ্যুৎ চক্ৰৱৰ্তী তেখেতৰ শ্ৰাদ্ধ আছিল বিদ্যুৎ আংকল ষ্টাৰ হৈ গ'ল নেকি বাৰু এতিয়া মোক সুধিছে মই বোলো মা ষ্টাৰ হৈ গ'ল এতিয়া কিমান ব্ৰাইটকৈ শ্বাইন কৰিব ন মানে তাই কথাবোৰ বৰ সুন্দৰ আৰু যেনেকৈ তুমি কৈছা যে খুব সুন্দৰ কবিতা পাঠ কৰে শায়ৰী কৰে নাচে নিজে লিখে গতিকে সেই গোটেইখিনি গুণ মানে পূৰবী শৰ্মা আৰু তপন দাসৰ লাডু কৰি পেলাই যেতিয়া আমি কিবা এটা বনাম সেইটো তাই আহিছে আৰু একদম আহিছে ফুল চুইং কাৰণ তাই এতিয়া তোমাৰ ধৰি লোৱা নাচি ভাল পায় শ্ৰীগালত তাইক মই 3 বছৰ কৰাইছোঁ কাম গতিকে তাই মানে প্ৰশিক্ষণ পূৰা লৈ থৈছে এতিয়া সুধি আছে যে মই নাটককে কৰোঁ নেকি মেট্ৰিকটো পাছ কৰিলোঁ নাটক কৰি থাকিবা বাৰু মই ভাবোঁ যে তোমাৰ ছেক্ৰিফাইচটো সেইটো নাই অথলে তাই যদি কিবা লটৰ পটৰ কৰে তেতিয়া দুখ লাগিব নকৰে কাৰণ কিছুমান ল'ৰা ছোৱালী কিছুমান শিশুক সেই সৰুতে দেখিলেই গম পোৱা যায় অন্য নাই জেৰিফা তাৰমানে ক'ৰবাত ছোৱালীজনীক দুখ পাব বুজি পালানে আনে দুখ দিব ৰাইট একজেক্টলি সেইটো কথা কোনোবাই কিবা কৈ দিলে আকৌ মোৰ বেয়া লাগিব আৰু সেইটো থাকি যাব অকলশৰীয়া ছোৱালী ইওতো নাথাকেই মানে এইটো থিয়েটাৰত তেতিয়া খুব থিয়েটাৰ কৰিলে জানাই অসমৰ মানে আৰ্টিষ্টৰ প্ৰব্লেম
নাই তথাপি মই ভাবোঁ যে গোটেই এক্সপিৰিয়েঞ্চ সকলোখিনি মানে ইটছ এ কমপ্লিট লাইফ কিবা ৰিগ্ৰেট আছেনে যে এনেকুৱা মোৰ কিবা এটা নহ'ল এনি ৰিগ্ৰেট ইট কেন বি এনি ৰিগ্ৰেট এনি দুখ এনি আক্ষেপ মোৰ আছে কিন্তু এনিথিং মানে নাই ন নাই কাৰণ তোমাক যেতিয়া মই সুধোঁ তুমি কোৱা ঈশ্বৰে কৰাত মোৰ চব আছে আই এম ছ' হেপী মানে মোৰ চব আছে দেখাতে লাগে যে কাৰণ তুমি খুব মনে মনে থাকা তুমি খুব চাগে মানুহ অবজাৰ্ভ কৰা আমি সকলোবিলাক যেতিয়া লগ পাওঁ আমি ছোৱালীবিলাক এবাৰ আমি চবেই লগ পাইছিলোঁ চ' তেতিয়া তুমি বাকীবোৰে আমি খুব উৎপাত কৰি থাকোঁ তুমি এনেই মনে মনে থাকি পেলাই চবক এনেকৈ এনেকৈ চাই থাকোঁ ভাল লাগে তুমি অবজাৰ্ভ কৰি ভাল পোৱা মানে তুমি মই দেখিছোঁ তুমি লাইম লাইটটো জবৰদস্তি নোলোৱা মই ইচ্ছাও নাই তুমি এৰি দিয়া লাইম লাইটটো তুমি আকৌ জাষ্ট নোলোৱা নহয় তুমি এৰিও দিয়া যে কোনোবাই যদি তাৰ মাজত হেৰি কৰি আছে তুমি ধুনীয়াকৈ এৰি দিয়া কিন্তু যিকোনো মই প্ৰগ্ৰেমতে মই পাৰোঁ এৰি দিব পাৰোঁ এৰিও দিব পাৰোঁ যদি মোৰ কাৰণে কাৰোবাৰ অসুবিধা হয় সেই বস্তুটো মই নকৰোঁ মানে যিমানখিনি পাৰিছোঁ খালি প্ৰেমত কিন্তু মই কম্প্ৰমাইজ কৰা নাই সেইটোহে ডাঙৰ কথা হ'ল সেইটো কিন্তু মই কেতিয়াও মই তাকে মানে কওঁ মানে মই যদি জীৱনত মা দেউতাৰ কথা শুনা নাই প্ৰেমত শুনা নাই বাকী মই চবতে সুধিছোঁ মোক কৈছে সেন্দুৰ কেঞ্চেল কৰিছোঁ গ্ৰেজুৱেশ্যন লৈছোঁ MSc কৰা MSc কৰিছোঁ চব পঢ়িছোঁ তাৰপিছত কৈছে ইছৰাম শাহুৱে ক'লে ঘৰ বনাব লাগে ঘৰ বনাইছোঁ কনষ্ট্ৰাকশ্যন মই ভাল পাওঁ সেয়াও বনাইছোঁ গতিকে তপন দাসৰ সময় নাই চিন্তা কৰিবলৈ সময় নাই এটা বেলেগ পৃথিৱী এখনত মানে পঢ়া শুনা যথেষ্ট কৰে মই য'ত নপঢ়োঁ গতিকে নিমিলেগে মানে মই শুনি ভাল পাওঁ এটা সময়ত মই পঢ়িছোঁ কিতাপ মানে BSc পাছ কৰাৰ সময়তে আমি গেপ পাওঁ সেইখিনি সময়ত মই বহুত হোমেন বৰগোহাঁই হওক বা কিবাকিবি বহুত ট্ৰাংক কিতাপবোৰ শেষ কৰি পেলালোঁ তাৰপিছত আৰু চঞ্চল চিনেমা লাগে প্ৰেমত পৰিলোঁ ক'ত বহি পেলাই তুমি কিতাপ পঢ়ি থাকা এতিয়া অচল টকাখন পঢ়িলোঁ এনেকৈ চিনেমাৰ লাইনত যিখিনি আহিছে ধৰা শিৱ ঠাকুৰৰ অষ্টৰাগখন সেইখন খুব ধুনীয়া চিনেমা অষ্টৰাগ ইমান সুন্দৰ মই এতিয়াও আশা কৰিছোঁ যে প্ৰয়াত আমাৰ শিৱপ্ৰসাদ ঠাকুৰৰ এই চিনেমাখন যদি আকৌ ৰিলিজ কৰিব পৰা যায় ইমান ধুনীয়া চিনেমা বৰ ধুনীয়া বনাইছে দেই তেওঁ মানে কাষ্টিঙেই হওক মানে গোটেইখিনি মিলি আছে গতিকে সেইখন মই পঢ়িছোঁ ধৰা সেনেকৈ এতিয়া মানে চিনেমা ৰিলেটেড য'ত ভাল লাগে তাতে পঢ়োঁ আৰু সেইবিলাক তাৰপিছত আৰু অশান্ত প্ৰহৰ পঢ়িছোঁ অশান্ত প্ৰহৰ কৰিছিলেতো সেইখনো বৰ আৰু এতিয়া তুমি যেতিয়া যিমান কেৰেক্টাৰ্ছ কৰিছা তুমি ফূৰ্তিত থকা এগৰাকী ছোৱালী কৰিছা তুমি প্ৰেমিকা হৈছা য'ত তোমাৰ সাংঘাতিক দুখ অভিমানতে হওক বা মানে তোমাৰ গোটেই ভেৰাইটি অফ কেৰেক্টাৰ্ছ কৰাৰ তুমি সুযোগ পাইছা অ'কে চ' নেগেটিভ কেৰেক্টাৰ্ছ তুমি এতিয়ালৈকে চাগে কৰা নাই নিগেটিভ কৰিছোঁ ৰ'বাচোন চিৰিয়েল এখন কৰিছিলোঁ অ'কে অলপতে যোৱাবাৰ সুৰৰ সোপানে বুলি এই জুবিনহঁতৰ প্ৰডাকশ্যনৰ গৰিমাৰ তাৰপিছত মই আৰু চিৰিয়েলবিলাক তোমাক নকয় নহয় ষ্টৰিটো আপুনি ইয়াতে এইটো কেৰেক্টাৰ দি মই চাওঁ ঠিক আছে অ'কে আৰু মই খুব প্ৰফেশ্যনেলি গৈছোঁ কেনেকৈ শ্বুটিং হয় কি হয় মই একো নাজানো তাৰপিছত গৈ পেলাই দেখিলোঁ যে বাপৰে বহুত ফাষ্ট কামবোৰ তাৰপিছতে মই নিগেটিভ কিন্তু মই কৰি দিছোঁ তাৰপিছত ফিডবেক বহুত বেয়া এইজনী মৰিলেই ভাল হয় এইজনী অমুক হ'লেই ভাল হয় তাৰপিছত মই ৰাইটাৰক ক'লোঁ বোলে ইমান বেয়াকৈ নুলিয়াবা মইতো ভবা নাছিলোঁ কিন্তু অডিয়েঞ্চৰ তাৰমানে আপোনাৰ ওপৰত খং উঠা মানেই ইটছ এ ছাকচেছ মায়ে কৈছে নাচাওঁ বোলে তুমি ওলালে বোলে মই কিয় ইমান বেয়া কৰিছা আৰে বেয়াটোতো লাগে সেইটোৱে কাৰণ অডিয়েঞ্চক যদি খং উঠাই গালি পৰা পাৰিবলৈ যদি বাধ্য কৰি দিলা মই মানে পলিটিক্স কৰোঁ ঘৰত অ'কে তাৰমানে তোমাক ধৰা মই বেয়া কৰিব লাগে তেওঁৰ লগত মই ক'ম যে এনেকুৱা এটা তোমাৰ সন্মুখত ধৰা আহিলা সেই বস্তুটো মই কৰিছোঁ কিন্তু মোৰ মানে বিৰাট ইচ্ছা তোমাক এখন চিনেমাত সাংঘাতিক ষ্ট্ৰং কেৰেক্টাৰ এটা যিগৰাকী মানে তেওঁৰ আঙুলিতে সকলো বস্তু হৈ থাকে তেনেকুৱা টাইপৰ মানে তোমাক তেনেকুৱা এটা চৰিত্ৰত চাবলৈ মোৰ বিৰাট মন যায় বিকজ তোমাৰ যিটো পটেঞ্চিয়েল মই ভাবোঁ যে সেই পটেঞ্চিয়েলটো আৰু অকণমান যদি এক্সপ্ল'ৰ কৰে আমাৰ চিনেমা ডিৰেক্টৰসকলে চিৰিয়েলত কি হয় এটা ব্ৰেক এটা হয় যে আজি এখন এপিছ'ড চালোঁ আকৌ কাইলৈ এখন কিন্তু চিনেমাত কি হয় এক্টৰৰ যিটো প্ৰাৱেছ
সেই ওলাই সেইটো গতিকে সেইটো মই মানে তাকে প্ৰাৰ্থনা কৰিছোঁ তুমি আৰু এটা আইকনিক কেৰেক্টাৰ যাতে কৰা বিকজ আজিকালি সময়টোৱে এইটো যে এতিয়া মানুহে কলেজীয়া প্ৰেম এনেকুৱা ধৰণৰ চিনেমাৰ পৰা ওলাই গ'লে হেপী হেপী সেইটো ওলাই গ'ল এতিয়াতো ৱেব ছিৰিজবিলাক চাইছা নাই ইয়া নীনা গুপ্তাৰ এক্টিং পাগল লাগি গৈছে চ' এতিয়া পূৰবী শৰ্মা আজি যিগৰাকী অভিনেত্ৰী সকলোৱে ভাল পায় যিখিনি এক্সপিৰিয়েঞ্চ মই ভাবোঁ যে ডিৰেক্টৰসকলৰ যথেষ্ট হাত থাকে আৰু মই ভাবোঁ তেওঁলোকে শিক্ষাগুৰু আমাৰ কাৰণে চ' পূৰবী শৰ্মাক ইভলভ কৰোৱা সেই কেইগৰাকী ডিৰেক্টৰ্ছৰ বিষয়ে দুআষাৰ শুনিব বিচাৰোঁ মোৰ জীৱনত বহুত কেইজনেই আছিলে ডাইৰেক্টৰ প্ৰথম হৈছে নিব্দা মোৰ দেউতাৰ বন্ধু আছিলে নিব্দা স্বৰ্গীয় তেখেত নাই বাৰু এতিয়া তেওঁ প্ৰথম আছিলে কেনেকৈ মানে মইতো চিনেমাৰ এইবিলাক নাজানিছিলোঁ কেনেকৈ মানে কেমেৰাই দেখা নাই আৰু আমাৰ দিনতো এনেকুৱা লাইটৰ কথা নাহে নহয় বেবী লাইট আছিলে ডাঙৰ তাৰপিছতে বেবী ঠিক কৰি দিয়া বুলি ক'লে ময়ে দৌৰোঁ তাৰমানে এই নহয় তুমি নহয় মানে ইমানেই একোৱেই নাজানিছিলোঁ ইমানেই নাজানো মই মানে বেবী লগে লগে মই বোলো মোকে মাতিছে নেকি দৌৰি গৈ পেলাই মানে ইমান চিনচিয়াৰ একদম পূৰা থিয় হৈ থাকোঁ আৰু একদম এনেকৈ কৰি এই নহয় তুমি নহয় এনেকুৱা মই লাইটটোৰ কথাহে কৈছোঁ মই লাইটৰ চবেই হাঁহে বৰ ফূৰ্তি পায় তাৰপিছত নাচ তাচবিলাক যেতিয়া চকু মেলি নাচিছোঁ নাজানো কেমেৰাটো লগাই দি তুমি সিফালে দৌৰা এনেকৈ নাচা নিজৰ পৰা যি মন যায় তাকে নাচি কৰিঅ'গ্ৰাফাৰ নাছিল একো নাই তাৰপিছতে নিজে যি ভাল লাগে এনেকৈ কৰি পেলাই নাচি দিলোঁ ভাল পাওঁ নাচি আৰু গানটো শুনিছোঁ এইটো গান আৰু হৈ গ'ল দুলদা আছিলে নীৰেণ বৰুৱা তেওঁ নাই বাৰু এতিয়া তাৰপিছতে জোক সোমাইছে ভৰিত জোক মানে সেই ডাউকাৰ হেৰিত আছিলে মস্ত দীঘল জোক মানে কি লুলুপি লুকাই তাৰপিছতে নিব্দাৰ মানে মনত আছে নিব্দাই মানে কেৰাচিন তেল ঢালি মোক নচুৱাই আছে বেবী ভয় কৰিবা নেকি মই নাই নকৰোঁ ইমানেই নাচত মগ্ন জোকে খাই আছে গমেই নাপাওঁ তাৰমানে গানটোহে দেখা যায় তলফালে গোটেইখন জোক ভৰিখনত গানটো আকৌ চাব লাগিব দেই গৈ নাই নোপোৱা দেখা ইউটিউবত নাই গোন্ধ পাব পৰা কেৰাচিন ঢালি থৈছিলে গোটেই ভৰিখনত তাৰপিছত সেই যিটো অকণমানি এটা চকৰি আছে তাতে তেওঁ মন কৰিলে চাবা ঘূৰিছোঁ তাৰ তলত গোটেই গ্লাছৰ টুকুৰা কিবাকৈ ষ্টিপ খাই গ'লে নহয় মই গোটেই মানুহজনী কাটি যাম তাৰমানে তাৰপিছত নিব্দাই কৈছে হেৰি পাৰিবা নাই পাৰিম ইমানেই ভাল পাওঁ নাচি ভাল পাওঁ গাই ভাল পাওঁ কিবা কিবি একো বুজিও নাপাওঁ কৰি থাকোঁ তাৰপিছতে আৰু বধাই হৈ গ'ল হৈ পেলাই যেতিয়া সোণমৰাত আহিলোঁ তেতিয়া স্বৰ্গীয় শিৱদা আহি গ'ল লাইফত তাৰপিছত ভাইমন দা আহিলে আৰু শিৱপ্ৰসাদ ঠাকুৰে পূৰবী শৰ্মা নহ'লে নোৱাৰি বাপৰে বহুত লাগিবই প্ৰত্যেকখন লাষ্ট ছবি অহিৰ ভৈৰৱ তুমিও আছা আমি লণ্ডনত শ্বুটিং কৰিছিলোঁ সেইখনলৈকে তেওঁ মোৰ লগত আছে আগতে মানে এইকেইটা থাকিবই লাগিব এনেকুৱা গতিকে সেই মানুহজনক মই কেতিয়াও নাপাহৰোঁ আৰু ভাইমন দা এজন প্ৰত্যেকখন চিনেমাতে কাষ্টিংটো লাষ্ট এইখন কি আছিলে কিবা এখন তেখেতৰ লাষ্ট প্ৰিয়াৰ প্ৰিয় লাষ্ট মাইনা একদম সৰু মই গৈছোঁ নলবাৰী ৰাসত বেবী পাৰিবানে মই কৈছোঁ ভাইমন দা মই ছোৱালী এৰিব পৰা নাই মই এবাৰ লাষ্ট মই মাক সুধি চাওঁ ৰ'ব মানে কাকো দিব নোৱাৰোঁ তাইক কাকোৱেই দিব নোৱাৰোঁ মাক সুধিলোঁ মায়ে কৈছে মোৰতো গাটো বেয়া হৈ গ'ল তাৰপিছত তাইকো লৈ যাব নোৱাৰোঁ সৰু তেতিয়া টুককৈ দৌৰি ফুৰে মই সেয়াই কৰিম নে এয়া কৰিম তেতিয়া লগে কেঞ্চেল কৰিলোঁ কিন্তু যেতিয়া মই ভাইমন দা গা বেয়া হৈছে বুলি শুনিলোঁ যেতিয়া তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ যে মই যদি আগতেই জানিলোহেঁতেন এনেকুৱা এটা ঘটনা ঘটিব মই কেতিয়াও নকৰিলোঁ হয় আফচোচটো কিন্তু মোৰ সেইটো থাকি গ'ল মানে তেওঁ মানে প্ৰত্যেকখন মুভিতেই মানে মোক মানে কিবা কিবি কৰিলেও মানে অকণমানি কৰি ক'ৰবাত কিবা হ'লেও মানে মোক থাকিবলৈ দিয়ে আৰু মানে নায়কতে এতিয়া নাই মোৰ একো যদিও কম কিন্তু বিৰাট কেৰেক্টাৰটোক প্ৰমিনেঞ্চত আনি কৰিছে কিন্তু কৈছে তুমি থাকিলে ভাল হয় মই অলপ কমেডি টাচটো মোৰ আছিলে তাৰপিছতে মোক ক'লে এইখনত কাৰণ একচুৱেলি ভাৰ্চেটাইল হ'লে ডিৰেক্টৰসকলে অলপ সুবিধা পায় যে যিকোনো কাম এটা দিলেই কৰি দিব মানে এতিয়া মই খুব মোৰ জীৱনত যদি তুমি সোধা তোমাৰ আফচোচ কি কিন্তু মোৰ সেই আফচোচটো মই কেতিয়াও মই মানে কি ক'ম আৰু মানে মই সেইটো মানে মই
থাকি গ'ল আৰু ভিতৰত মানে কৰি দিব লাগিছিল কিয় নকৰিলোঁ মই জানো নেকি যে তেওঁ নোহোৱাই হৈ যাব ইমান দুখ পালোঁ ইমান আৰু এইখন পথ উপপথ এখন আৰম্ভ কৰিছিলে সেইখনৰ কাৰণে মই ৰেডি হৈছিলোঁ তেওঁ স্ক্ৰিপ্ট পঢ়াবলৈ মাতিলে পঢ়িলোঁ ইমানেই মোৰ দুৰ্ভাগ্য সেইখিনিতে দুৰ্ভাগ্য যে গুৱাহাটীত শ্বুটিং কৰিব মোৰ পৰ্চনখিনি এটা মাইনা আছে নহয় তাই নোৱাৰিব তাই ইয়াতে কৰিম মই কিন্তু এইখনৰ মানে কি হ'ল সেইখন তাতে কৰিবই লাগিব পথ উপপথ নহ'লে নহৈ পেলাই মই কিয় নাই হোৱা তাৰপৰা মোক ঘৰত ক'লে যে হেৰি নহয় তেওঁ পৰি পেলাই কঁকাল ভাঙিলে মই চক খাই গ'লোঁ মই কঁকাল ভাঙি গ'ল মানুহ এটা ইমান মজবুত মানুহ এটা তাৰপাছতে আকৌ এদিন মাতিলে বেবী আহাচোন গ'লোঁ স্ক্ৰিপ্ট ৰিডিং নহয় পথ উপপথটো কেঞ্চেল গ'ল তাৰপাছত ফোন কৰিছে সিদিনা বেবী এনেকৈ কৰিম তুই পাৰিবা নাই বোলো ভাইমনা মোক 1 ঘণ্টা সময় দিয়ক মই মাক ফোন কৰিলোঁ বাই এজনীক সুধিলোঁ ক'ত থ'ম ছোৱালীজনী কি কৰিম মানে মই একদম মানে হেৰি হৈ গ'লোঁ মই নহয় দিয়ক ভাইমন্দা মই এইবাৰ নকৰোঁ দিয়ক এইবাৰ অকণমান ডাঙৰ কিতাপ বোলো গুৱাহাটীত কৰা হ'লে গুৱাহাটীত নহ'ব এইখন কোনখন চিনেমা মিছ কৰিলে সেই প্ৰিয়াৰ প্ৰিয় গুৱাহাটীত নহ'ব বুলি ক'লে মই প্ৰডিউচাৰ তাৰে ছেটটো তাৰে মই ছোৱালীজনীক লৈ ক'ত যাম তেতিয়া মই কিন্তু মই যদি জানিলোহেঁতেন যে তেওঁ নাথাকে বা তেওঁৰ ভিতৰে হ'লেও মই কৰিলোঁ এডজাষ্ট কৰিলা মই ছোৱালীক লৈ গৈ হ'লেও কাম কৰা ছোৱালীজনী লৈ গৈ হ'লেও মই কৰিলোঁহেঁতেন কিন্তু সেইটো এটা তুমি যদি কোৱা যায় তোমাৰ কি দুখ আছে মোৰ সেইটোৱে মানে বহুত দুখ লাগে আৰু তেওঁলোকক আমি খুব মিছ কৰিম ন কাৰণ তেখেতসকলে যিটো তোমাক গঢ়ি থৈ গ'ল আজি মই যিখিনিতে আছোঁতো এইকেইজনে ধীৰুদাই মোক বাপৰি প্ৰথম ৰাগিনীটোৱে মই দিল্লীত যাওঁতেতো চাম বেনেগল মহেশ ভট্টক লগ পাইছিলোঁ তেওঁলোকে মোক কৈছিলে চিনেমা কি হৈছে নাজানো তুমি খুব ভাল কৰিছা মই ইমান মোৰ ফিডবেকটো ইমান নিবিচাৰোঁ আৰু তাৰপিছত তাতে মোৰ এখন চাউথৰ চিনেমাৰ কাষ্টিঙো হৈছিলে মই ইমান গুৰুত্বই নিদিলোঁ গুচি আহিছোঁ তাৰপিছতে ৰিজনেল পাইছিলতো আৰু গৌতম বৰাৰ পৰা মই বহুত শিকিলোঁ বহুত জনা মানুহ আছিলে তেওঁ ইমান এটা হেৰি নকৰিলে আৰু মানে তেখেতে একচুৱেলি বেছি ভাবি থকা মানুহে আকৌ পটককৈ চিনেমাখন কৰিবলৈও অসুবিধা হয় কেতিয়াবা ন তেওঁ যিমান কেলিবাৰ আছিলে সেই হিচাপে দেখিছোঁ গৌতম দা ওলাই নিজেই নাহিলে এখন নে দুখন ভাল কৰিছে নেশ্যনেল লেভেলত পাইছে বাৰু কিন্তু বহুত জনা মানুহ আছিলে সেইজন আৰু এতিয়া নতুন প্ৰজন্মৰ যিখিনি লগত কৰা হ'ল মইতো সিদিনা এখন স্মৃতি বুলি এখন কৰিছিলোঁ পংকজ কলিতা আচ্ছা সেইখন মানে চিনেমা হয় নেকি ৰিলিজ হ'ব সেইটোৱেতো নাজানো তুমি এক্টিংটো কৰি থৈ আহা আৰু তাৰপিছত সুধি নাথাকা আৰু নহয় সুধিলোঁ এই অকণমান দিগদাৰ হৈছে ৰ'ব তাৰমানে আমি যিটো আমাৰ মানে হেৰি মানে ছেকেণ্ড পাৰ্টটো আমাৰ এজ হৈ গ'ল সেই পাৰ্টটো আমি কৰিলোঁ আমাৰ য়াং পাৰ্টটো যিকেইগৰাকী কৰিব সেই পাৰ্টটো হোৱা নাই নে হৈ আছে মই একো গম নাপাওঁ কিন্তু আমি কমপ্লিট কৰি আহিছোঁ সঞ্জীৱ আছে মই আছোঁ আৰু এনেকৈ 2-3জন ধুনীয়া কনচেপ্ট ভাল আছিলে সঞ্জীৱ হাজৰিকাৰ লগত এক্টিং কৰিছা ৰেডিঅ'টো কৰিছোঁ আৰু হেৰি চিনেমাত ডিৰেক্টৰ হিচাপে তেওঁ নাই কৰা নাই কিন্তু বিদ্যুৎ চক্ৰৱৰ্তীকটো পোৱা গৈছে পাইছোঁ ডাইৰেক্টৰ হিচাপেও পাইছোঁ আৰু এক্টৰ হিচাপেও পাইছোঁ ভাল কো এক্টৰো আছে চ' মই ভাবোঁ যে পূৰবী শৰ্মাক যেনেকৈ আমাৰ যিসকল ছিনিয়ৰ ডিৰেক্টৰ যিসকল লেজেণ্ড চিনেমাৰ আমাৰ তেওঁলোকে যেনেকৈ মৰম কৰি ইমান সুন্দৰ এগৰাকী পূৰবী শৰ্মাক ইভলভ কৰালে ঠিক তেনেকৈ নতুন ডিৰেক্টৰ্ছসকলকো মই সেইটোৱে ক'ব বিচাৰোঁ যে যি ধৰণৰ পূৰবী শৰ্মাৰ কেলিবাৰ আছে সেইখিনি যদি এক্সপ্লইট কৰিব পাৰে তেওঁলোক ভেৰি ছাকচেছফুল হ'ব কাৰণ তেখেতসকলৰ মানে নতুন প্ৰজন্মৰ ডিৰেক্টৰ্ছসকলক মই ভাবোঁ যে তেওঁলোকৰ কামটো বহুত সহজ হৈ যাব বিকজ এক্সপিৰিয়েঞ্চ মেটাৰ্ছ আৰু স্পেচিয়েলি এক্টৰ হিচাপে তুমি যিমান চেনচিটিভ বা চেনচিবল সেই বস্তুটো বা তুমি যি ধৰণে অধ্যয়ন কৰা এটা কেৰেক্টাৰক সেইটো কিন্তু সাংঘাতিক ডেফ থকাকৈ তুমি অধ্যয়ন কৰা অধ্যয়ন ঠিক নহয় আচলতে ভাল পোৱা মানে তুমি কেৰেক্টাৰটোৰ প্ৰেমতো পৰি যোৱা নহয় মানে বহুত ভাল লাগে মানে
কিমান ভাল লাগে মই তোমাক বুজাব নোৱাৰোঁ তাৰ আগত হয়তো মই হেজিটেট কৰিম মানে কৰিম জানো এনেকুৱা যদি এবাৰ সোমাই গ'লোঁ আৰু সেইটোৱেই মানে বৰ ভাল লাগে মোৰ কাম কৰি তেতিয়া দুখ সুখ চব পাহৰি যোৱা যায় ন কিন্তু অকণমান দায়িত্ব থাকে সেই দায়িত্বৰ কাৰণে সেইটোৰ পৰা পলাব অবভিয়াছলি সদায়টোতো আমি দায়িত্বৰ পৰা আমি পলাব নোৱাৰোঁ চ' সেই মৰম লগা আগতে ইমান দায়িত্ব নাছিলে গতিকে ফুল এফৰ্টটো দিব পৰা এতিয়াতো একদম নোৱাৰা মানে সেই মৰম লগা পূৰবী শৰ্মাজনী পখিলা এজনীৰ নিচিনা একচুৱেলি ফুলে ফুলে জঁপিয়াই থাকি ভাল পায় বিকজ মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ অফ পূৰবী শৰ্মাৰ সান্নিধ্যত অহাৰ সেইটোৱে আছিল বিকজ আজি যদি ময়ো এগৰাকী এক্ট্ৰেছ হ'লোঁ অভিনেত্ৰী হ'লোঁ কিন্তু মই তেতিয়া খুব মন কৰি থাকোঁ দেই সেইকাৰণে মানে মে' বি সেইটো এটা মনত ক'ৰবাত ছাবকনচিয়াছ ষ্টেটত বহি গ'ল যে এগৰাকী এক্ট্ৰেছ হ'লে ভাৰ্চিটিলিটিটো লাগিবই য'ত তোমাক নাচিব গ'লেও তুমি নাচি দেখুৱাব পাৰিব লাগিব তোমাৰ তেনেকুৱা চৰিত্ৰ নাহিবও পাৰে আমি বহুত দিনলৈকে মই নাজানিছিলোঁ যে ৱাহিদা ৰেহমান ইমান ডাঙৰ ডান্সাৰ এগৰাকী জেনেৰেলি আমি বৈজয়ন্তীমালা বা তেখেতসকলকে ডান্সাৰ্ছ বুলি ভাবিছোঁ যেতিয়া মই ৱাহিদা ৰেহমানৰ নচাটো দেখিলোঁ তেওঁ বোলো অ' গড তেওঁতো সিমান তেনেকুৱা চৰিত্ৰ নাপালেই খুব কম চিনেমাত তেওঁ নাচিছে বুলি ক'ব পাৰি ঠিক তেনেকৈ মই সাংঘাতিক চিনেমাবোৰত নাচি নাথাকোঁ নায়েই মোৰ তেনেকুৱা চিনেমা নাই কিন্তু মই তেতিয়াই ভাবিছিলোঁ যে য়েছ যদি এক্ট্ৰেছ হয় তেতিয়াহ'লে গোটেইখিনি কাম অলপ অলপকৈ কৰিব পাৰিলে ভাল হয় যাৰ কাৰণে ময়ো অডিচি প্ৰশিক্ষণ লৈছোঁ বা মই সেইকাৰণে মই নাচিবলৈ মই খুব ভাল পাওঁ কিন্তু সকলোৱে এটা ধৰি ল'লে যে মে' বি জাৰিফাক অকণমান এনেকুৱা ছিৰিয়াছ কেৰেক্টাৰেই দিম এনেকুৱা ধৰণৰ বাট মই ভাবোঁ যে তুমি এজ এন এক্ট্ৰেছ ইউ আৰ ছ' লাকি যে তুমি ভাৰ্চিটাইল মানে বেলেগ বেলেগ ধৰণৰ তুমি কেৰেক্টাৰ্ছ কৰিছা ছিৰিয়াছ কেৰেক্টাৰ্ছ কৰিছা উৎপতীয়া কেৰেক্টাৰ্ছ কৰিছা চ' তাৰ ভিতৰত নেগেটিভো কৰিলা বাট আই থিংক নেগেটিভ ৰোল এটা তোমাৰ একদম প্ৰপাৰলি এক্সপ্লইট কৰিবলৈ উইচ ইজ নট জাষ্ট নেগেটিভ ইটছ এ গ্ৰে শ্বেড কেৰেক্টাৰ হ'ব লাগে তুমি খুব ভাল কৰিলা মানে এইখনত মইতো ড্ৰিংকছ কৰা দেখুৱাইছে মোক স্মৃতি অ'কে হা মানে শ্বি ইজ এ বিন্দাছ লেডি নহয় তাইৰ মানে বৰ ধুনীয়া মই মানে মই ভাবোঁ সেইখিনি মই বহুত ভাল কৰিছোঁ মোক সঞ্জীৱে কৈছে তুমি হেৰি খাই কি এটা মিলাই দিছিলে ৰ'বা ক'ল্ড ড্ৰিংকছৰ কিবা এটা মিলাই দিলে আৰু মোক কৈছে যে আপোনাক অৰিজিন লাগিবনে হেৰি মই অৰিজিনটো দিলে মই ডাইলগে ক'ব নোৱাৰিম মোক নালাগে বাৰু অৰিজিনটো তাৰপাছতে তেনেকৈ কৰিলোঁ তেতিয়া সঞ্জীৱে দূৰৰ পৰা মোক কৈছিলে বোলে বেবী নোখোৱাকৈ কিন্তু খোৱাটো বৰ বেছি ধুনীয়া এষ্টাব্লিছ কৰিছা সেইকাৰণে চিনেমাখন ওলালে মই ভাল পাওঁ ময়ো ইচ্ছা কৰিছোঁ দেই এতিয়া চাবলৈ কোৱাৰ পিছত সঁচা কৈছোঁ মই মানে আহি পেলাই তপনক কৈছোঁ আৰু কথাটো যে মই ড্ৰিংক কৰা মানুহৰ নিচিনা লাগে নহয় মই নিজে ফিল কৰি দিছোঁ তাৰমানে ড্ৰিংক কৰিলে কি হয় প্ৰথম ঢোকত তোমাৰ নালাগে লাহে 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 লাগি পেলাই তোমাৰ কি হ'ব পাৰে সেইটো মই হয়তো ক'ব নোৱাৰাকৈ মই ষ্টাডিও কৰিছোঁ চাগে গম নাপাওঁ মই কেতিয়া কৰিলোঁ মই নাজানো আজি 2 বছৰমান আগতে কৰিলোঁ সেইটো এখন চিনেমা কিন্তু কথা হৈছে কি মই প্ৰথমতে এনেকৈ ল'লোঁ ধৰা তাৰপিছত লাহে 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 তাই ফ্ৰাষ্ট্ৰেশ্যনবিলাক কৈ আছে ইমান ভাল আছিলে দেখিবলৈ মানে মানুহজনী ইউনিভাৰ্চিটি বহুতো প্ৰেমত পৰিছিলে তেতিয়াৰ দিনতো আৰু মানে প্ৰেমটো তেনেকুৱা নাছিলে থাকোঁতে মানে পিছত বয়স হৈ পেলাই ৰিটায়াৰ কৰি পেলাই ছোৱালীজনীক মানুহগৰাকীক যেতিয়া লগ পালে তেতিয়া কৈছে তুমি ক'ত আছিলা বোলে মইতো কেতিয়াবাই উইড' হৈ গ'লোঁ মোৰতো ছোৱালীজনী আছে মই তেতিয়া তাৰপিছৰ পৰা মোৰ এনেকুৱা তাৰপিছতে চবেই মিলি পেলাই লগকেইটাই মিলি পেলাই মানে ড্ৰিংকছ কৰিছে ড্ৰিংকছ কৰাৰ পিছত সেই যে ড্ৰিংকছ কৰা চিনটো প্ৰথমতে খালোঁ তাৰপিছত ড্ৰিংকছ কৰাৰ পিছত মানুহৰ অলপ ইম'চনেলটো বেছি হয় খুব ধুনীয়া চিন না বহুত ধুনীয়া মই মানে ইমান হেপী সেই চিনটো কৰি সেইকাৰণে মই তাক কুটুৰি আছিলোঁ কিবাকৈ এখন উলিয়াই দিয়া এটলিষ্টটো মই অলপ বেলেগ ধৰণৰ কৰি নামটো আৰু এবাৰ স্মৃতি চ' মই আশা কৰিছোঁ টু দ্য এণ্টায়াৰ টিম অফ স্মৃতি আমি এপিছ'ডটো ৰিলিজ হোৱালৈকে যদি স্মৃতি ৰিলিজ হৈ যায় খুবেই ভাল কথা যদি এপিছ'ডটো ৰিলিজ কৰাৰ আগত আমি মানে চিনেমাখন ৰিলিজ কৰাৰ আগত যদি আমাৰ এপিছ'ডটো ৰিলিজ হৈ যায় তাৰ কাৰণে মই সকলোকে স্মৃতিৰ মানে এণ্টায়াৰ টিমক মানে বেষ্ট উইচেছ দিব বিচাৰিছোঁ কাৰণ ধুনীয়া চিনেমাবোৰ দৰ্শকে দেখা পালে ভাল মই তেনেকুৱা কৰা নাই কৰা নকৰা চিম্পলকৈ কামবিলাক কৰিছোঁ অহিৰভৈৰৱ কৰিলোঁ বাৰু সেইটো অকণমান হেৰি ষ্টাডি কৰি পেলাই সেইটো কৰিলোঁ তাৰপিছত অকণমান ধৰা কিবা কিবি কিতাপ পঢ়িলোঁ ধৰা এখন চিৰাজৰে এখন কৰিলোঁ ভূপেন্দ্ৰাৰ লগত
সেইটো এটা মোৰ কাৰণে সাংঘাতিক এটা বাপৰে। লাইফৰ মানে এচিভমেণ্ট এটা আৰু যিটো ক'ব পাৰা আৰু সেইটো মানে এটা ভূপেন দাক মই এনেকৈ পাইছোঁ সেইটোতো আৰু মই মানে সেইটোতো আৰু বেলেগ একেলগে গান গাইছে গান গাইছোঁ ভূপেন দাই গান গাইছে কান্দিছে কেনেকৈ মানুহ এটা ইমান ইম'চনেল হৈ যায় ভূপেন দাক মই একদম কাষৰ পৰা দেখিছোঁ তাৰপিছতে বহুত ভাল লাগিলে আৰু ভূপেন দাই মোক মানে উলিয়াই লৈ যোৱাৰ অলপমান চেষ্টা এটা দিছিলে মই নগ'লোঁ মানে মোৰ ইচ্ছা এই মানে এওঁ আহিছিলে মনীষা হাজৰিকা বাইদেউ আহিছিলে ক'বলৈ আৰু মই নগ'লোঁ ওলাই নগ'লোঁ আৰু সংসাৰখন বেছি ভাল লাগে বুলি ভাবি পেলাই আৰু এনেকুৱা বাট এতিয়াও আমাৰ মানে ইটছ এ লং জাৰ্ণি পূৰবী শৰ্মাক আমাৰ মৰমৰ বেবী বা আৰু মই বেবী বুলিয়ে মাতোঁ গতিকে বেবীক মই মানে এই দীঘলীয়া জাৰ্ণিটোত মই সঁচাকৈ যিখিনি আমি আহিলোঁ ইমানখিনি অতিক্ৰম কৰি আকৌ ভৱিষ্যতে আমি ভাল ভাল কাম একেলগে কৰিম বুলি খুব আশা কৰিছোঁ খুব ভাল আৰু অহিৰভৰক তোমাৰ লগত কৰি মোৰ বহুত ভাল লাগিছিলে কিয়নো তুমি সেই লাষ্ট চিনটো খুব ধুনীয়া কৰিছা থেংক ইউ মই ইমান কান্দিছোঁ মোৰ দুখ মানে মোৰ হেৰি নিজৰ জীয়েকৰ নিচিনা লাগি গৈছে মই মানে সেই চখটো থাকি গ'লগৈ প্লিজ ৰাম এনেকুৱা যদি হৈ যায় কি হ'ব এইবিলাক মানে বহুত মানে সেই চখটো থাকি গ'ল পাৰ্চনেল লাইফৰ পাৰ্চনেল হেৰিটো থাকি গ'ল নাই ইউ হেভ এ ভেৰি হেল্ডি চাইল্ড আৰু তাই অতি ইণ্টেলিজেণ্ট খুব মৰম লগা ছোৱালী আৰু আই উইচ ইউ অল দ্য বেষ্ট আৰু মই যে তুমি যে আজি সময়খিনি দিলা বিকজ মোৰ কাৰণেও এইটো খুব এটা মানে ইম্পৰ্টেণ্ট এপিছ'ড মোৰ কাৰণে বিকজ মোৰ ইয়াত বহুত মেমৰিজ এছ'চিয়েটেড হৈ আছে তোমাৰ লগত আৰু ভৱিষ্যতে আমি একেলগে দীঘলীয়া জাৰ্ণি এটা আমি একেলগে যাম বুলি ক্ৰিয়েটিভ জাৰ্ণি এটা একেলগে আগবাঢ়িম বুলি মই বিৰাট আশা কৰিছোঁ ভাবি থাকিবা হৈ যাব এনেকৈ আজি যদি মই এটা এপিছ'ডৰ কাৰণে তোমাক ইনভাইট কৰিব পাৰিছোঁ মই আশা কৰিছোঁ যে কেতিয়াবা আমি একেলগে এখন নাটক কৰিম কেতিয়াবা এখন যদি মই চিনেমা প্ৰডিউচ কৰিব পাৰোঁ তেতিয়াও আকৌ কাৰণ মোৰ এখন খুব এটা আশা আছিল য'ত পূৰবী শৰ্মা মৃদুলা বৰুৱা আৰু বিদ্যা ৰাও তিনিগৰাকীকে লৈ এখন চিনেমা আমি অলৰেডি আমি প্লেন কৰি আছোঁ আমাৰ DOP অনিৰুদ্ধ বৰুৱা আৰু আমি এইখন বৰ ধুনীয়া লাভ ষ্টৰী এটা খালি আমি অকণমান কিবাকিবি কাৰণে অলপ ৰৈ আছোঁ থমকি কিন্তু মই মানে কৈছোঁ যে এইখন মই কৰি দিয়াৰ পাছত ইনফেক্ট মঞ্জুলা বৰুৱাকো এটা কেৰেক্টাৰত স্পেচিয়েল এপিৰিয়েঞ্চ কাৰণ ইমানটোতো মোৰ ভাল লগা মানুহখিনিক মই ইমানখিনিও মোৰ ক্ষমতা নহ'ব পাৰে এখন চিনেমাতে আনিবলৈ বিকজ কেৰেক্টাৰ্ছ নাই যদি নহয় জানো কিন্তু মোৰ মানে বিৰাট ইচ্ছা যে মই বিদ্যা ৰাও পূৰবী শৰ্মা মৃদুলা বৰুৱা মঞ্জুলা বৰুৱা তেওঁলোকক লৈ পেলাই যেন এখন চিনেমা কৰিব পাৰোঁ সেইটো মোৰ আশা একেটা ফ্ৰেমত মই প্ৰতিগৰাকীৰ লগত থাকিব বিচাৰিছোঁ সেইটোতো হ'বই কাৰণ তুমি যেতিয়া ভিতৰৰ পৰা ইচ্ছা কৰিছা এইটো ইচ্ছা কৰিছোঁ মোক DOP আমাৰ অনিৰুদ্ধ বৰুৱাই কৈছে নাই বাইদেউ কৰি দিয়া তুমি এইকেইটা এপিছ'ডছ কৰা ইট ইজ ইম্পৰ্টেণ্ট ইচ্ছা কৰিলে হয় জানা হয় আৰু আমাৰ মানে ৱেল উইচাৰো আছে কৈছে নাই এই লিভিং লেজেণ্ড ইজ আ ভেৰি ইম্পৰ্টেণ্ট টপিক এইটো কৰি আগতে এইটো কৰা বাকী ভিউজ কিমান আহিব কি আহিব এইবোৰ পিছৰ কথা কিন্তু প্ৰথম কথা হ'ল যে এই কামখিনি তোমাৰ দায়িত্ব তুমি এই দায়িত্বটো কৰিব লাগিব চ' মই ভাবোঁ যে সেইটোৱে আৰু আমাৰ ৱেল উইচাৰ্ছসকল আৰু লগতে অনিৰুদ্ধৰ আৰু গোটেই টীমটোৰ মানে হেৰিতে সাহসতে মই এই প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিলোঁ থেংক ইউ বেবা থেংক ইউ মোৰো ভাল লাগিলে বহুত দিনৰ মূৰত মই তোমাক লগ পালোঁ তুমি মাজে মাজে অৱশ্যে মোক লগ দিয়া তোমাৰ নাটকো মই চাওঁ নিমন্ত্ৰণ কৰা মোৰ খুব ভাল লাগে তাকে আমি মাজে মাজে কেতিয়াবা ফুৰিব যাম গৈছোঁ দেখোন তাকেতো আকৌ লগ পাম গতিকে এইটো অকল এটা এপিছ'ড নহয় কাৰণ তুমি আৰু নতুন কাম কৰিবা আৰু নতুন কথাখিনি আমি পাতিব লাগিব আৰু গতিকে আমি আকৌ নেক্সট এটা বেলেগ ধৰণৰ পৰিৱেশত লগ পাম ছেইম পৰিৱেশ নহ'বও পাৰে কিন্তু ছাৰপ্ৰাইজ গতিকে নেক্সট এতিয়া আকৌ আমি লগ পাম এটা বেলেগ এটা পৰিৱেশত লগ পাম টিল ডেট বাই 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 থেংক ইউ